লখিমপুৰৰ নাৰায়ণপুৰ ভোলাবৰীৰ এটা পথে জলাকলা খুৱাইছে অঞ্চলবাসীক। ভৰপুৰ আৰু বেচাবাৰী সংযোগী পথছোৱাত একাঠু বোকা গছকি বিদ্যালয়লৈ অহা যোৱা কৰিবলগীয়া হৈছে কণ শিক্ষাৰ্থীসকলে। পথৰ দুৰৱস্থাৰ বাবে ঠেলা অথবা চাঙি ভাৰ কৰি ৰোগীক চিকিৎসালয়লৈ নিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে গাঁওখনত। চৰকাৰ তথা লোক নিৰ্মাণ বিভাগে পথছোৱা উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ নকৰাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। নামটো ভৰপুৰ যাতে যথেষ্ট সম্ভাৱনাপূৰ্ণ এখন গাঁও, যিহে খেতি বাতি কৰাৰ লগতে বজাৰ সমাৰকে আদি কৰি অফিচ কাছাৰী যোৱা সকলো লোকৰ বহুত সমস্যাৰ সৃষ্টি হৈছে ৰাস্তাটোৰ কাৰণে। ইয়াৰ লগতে স্কুলীয়া ল'ৰা ছোৱালী যিবোৰ যায় তেওঁলোকে স্কুলৰ সময়ত মতে পাবগৈ নোৱাৰে। তাৰ কাৰণে কিছুমান সৰু ল'ৰা ছোৱালী যিবোৰ স্কুললৈ যোৱাৰ সময় পঢ়া শুনাৰ সময়ত তেওঁলোকে স্কুলেই এৰি দিবলগীয়া হৈছে ৰাস্তাটোৰ কাৰণে। বাহিৰা যিসকল অহা যোৱা কৰা যাত্ৰী তেওঁলোকৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে ৰাস্তাটো। বেমাৰ আজাৰ বা আদি কৰি বজাৰ সমাৰলৈ গৈ পোৱা, তাৰোপৰি চাকৰি বাকৰি সকলো সমস্যাৰ সৃষ্টি হৈছে, যিটো অতিকৈ শোচনীয় সমস্যা। এতিয়ালৈকে আমি বিভাগীয় কৰ্তৃপক্ষক 3বাৰকৈ যোগাযোগ কৰিছোঁ। 2024 চনৰ ভিতৰতে তেওঁলোকক PWৰ ওচৰলৈ পঠাইছিল। অৱশ্যে আমি তালৈ গৈছোঁ, কিন্তু বিভিন্ন কাৰণ দৰ্শাই তেওঁলোকে সফল কৰি নুতুলেগৈ, আমাৰ ৰাস্তাটো হৈ নুঠেগৈ। ইমান বছৰ যে আমাক চটুৱাই আছে ৰাস্তা দিমকৈ কিয় নিদিয়ে? এতিয়া MLA ছাৰ আহিলে আমাৰ মেডাম ফিট আহোঁতেনেও কৈছে আমি এই ৰাস্তাটো দিম। আজিলৈকে একো খবৰে নাই, নাহিলেই তেওঁ।